পাইছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মানুহবোৰ কিনিছে, মানুহ বিক্ৰী কৰিছে। এতিয়া মোৰ এজন বন্ধুৱে খুব কষ্টত আছে, তেওঁ মোক কৈছে, অলপ আগতে নাম আছিলে তেওঁ কৈছে মই ইয়াত ফৰ চেল বুলি মাৰি ওলাই যাওঁ নেকি? তাই মই বোলো ফৰ চেল বুলি মাৰি ওলাই যোৱাৰ ইমান দৰকাৰ নাই, তেওঁলোকৰ দালাল আছে, দালালক এবাৰ কৰি দিলেই যোগাযোগ কৰি দিব আৰু কি লাগে প্ৰলোভন পইচা যি লাগে হ'ব। আৰু জনপ্ৰতিনিধিবিলাকৰ মই এনেই টুকুৰা টুকুৰকৈ কৈ গৈছোঁ কথাবোৰ। অলপতে মই বম্বেলৈ গৈছিলোঁ এখন আমাৰ পাৰ্লিমেণ্টাৰী কমিটিৰ এৰিয়াত। মই ওলাই গ'লে জেগাবিলাকত অলপমান অটো চালক, চাহ দোকানী এইবিলাকক সুধি চাওঁ কি চলিছে। মই বহুত সুধিছোঁ, কিন্তু মই এইটো উদাহৰণ দিছোঁ বোম্বাই। তাৰপৰা মই তাতে একাপ চাহ খালোঁ, ৰাস্তাৰ দাঁতি ৰৈ এই অটোৱালাক সুধিলোঁ যে ইয়াত কি চলিছে? তেওঁ ক'লে কেলৈ ইয়াত 50 কোটি চৰকাৰ চলিছে। 50 কোটিটো কি বস্তু? বোলে আপুনি অসমৰ? ক'লে মই ক'লোঁ অসমৰ। কেলৈ বৈচিত্ৰ্যহে আমাক জীয়াই ৰাখিছে। সেই বৈচিত্ৰ্যহে আমাক ভাষা এটা ইমান কঠোৰ আপোনাৰ বিৰাট আপোনাৰ কম্পিটিশ্যনৰ মাজত অসমীয়া আজিলৈকে জীয়াই আছে। ভাৰতবৰ্ষৰ সংবিধানে যি বৈচিত্ৰ্যক স্বীকাৰ কৰিছিল, সেই বৈচিত্ৰ্যৰ কাৰণে অসমীয়া বা অসমীয়া বড়ো বা মিচিং এনেকুৱা বা নেপালী এনেকুৱা ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী যিবিলাক জীয়াই আছে, সেই জাতি জনগোষ্ঠীবিলাক জীয়াই থাকিব পাৰিছে। আজি যেতিয়া সেই বৈচিত্ৰ্যক ধ্বংস কৰিব বিচৰা হৈছে হিন্দুত্বৰ নামত, আমাৰ আপত্তি হ'ল তাত। কোনোবা মানুহ হিন্দু হওক, আমাৰ কোনো আপত্তি নাই। কোনোবা মানুহ মুছলমান হওক, তাত আপত্তি নাই। কিন্তু হিন্দুত্বৰ নামত যদি আমাৰ এছেন্স, আমাৰ অসমীয়া জাতীয় সত্তাৰ যিটো মূল আধাৰ, সেইবিলাকক যেতিয়া কাঢ়ি ল'ব খোজা হ'ব আৰু তাত আমি কেনেকৈ নাগৰিক হিচাপে ইমানে থাকিব পাৰিম, সেইটোহে আমাৰ কাৰণে আজি ভাবোঁ যে ডাঙৰ প্ৰশ্ন। কাৰ দৰে আইন অনা হৈছে, কাৰ দৰে আইন আমি আমাৰ ইয়াত বিদেশী চৰণীয়া পথাৰত পৰিণত কৰিব বিচৰা কণ্ঠ বুলিয়ে কৈছোঁ মই। এই দুইজনৰ মাজত ৰাইজে বাছি ল'ব লাগিব। কাম নাই, নিৰ্মাতী কন্যাৰ কাম নাই। তেওঁ নিজৰ শাসনত থাকিবৰ কাৰণে, ক্ষমতাত থাকিবৰ কাৰণে গোটেই জীৱনটো আপোচ কৰিছে। তেতিয়াৰ পৰা মই কৈছোঁ যে জাতি আৰু নীতি এই দুটা বস্তু থাকে নহয়। তেওঁ জাতি বাদ দিলে, নীতি বাদ দিলে। কিন্তু লুৰিণজ্যোতি গগৈ এটা উদীয়মান নক্ষত্ৰ। মই কৈছোঁ যে সৰ্বানন্দ সোণোৱাল আনৰ পোহৰত জিলিকি থকা এটা উপগ্ৰহ। আনৰ পোহৰত তেওঁ জিলিকি আছে আৰু তেওঁ যলৈকে পঠিয়াইছে তলৈ দৌৰি ফুৰিছে। আজি ইয়াত 4 বছৰ আছে, আকৌ ইয়ালৈ পঠিয়াই দিলে। কাইলৈ আমুকলৈ তুমি মুখ্যমন্ত্ৰী হৈ তেওঁ গোটেই জিকিলে অসমৰ নিৰ্বাচন, তাৰপৰা ক'লে তুমি এৰি দিয়া। এইটা গতিকে মানুহজনৰ কোনো মেৰুদণ্ড নাই, মেৰুদণ্ডহীন এজন মানুহ। তেওঁ অসমৰ যিমান ক্ষতি কৰিলে মুখ্যমন্ত্ৰী, আৰু এতিয়া তেওঁ কেন্দ্ৰীয় মন্ত্ৰীয়ে নহয়, 2খন ডাঙৰ ডাঙৰ কমিটিৰ তেওঁ সদস্য। অসমত কি কৰিলে আপোনালোকে কওকচোন। আপোনালোকেতো সাংবাদিক ডিগবৈত কি হ'ল, নামৰূপ সাৰ কাৰখানাৰ কি হ'ল, অইল ইণ্ডিয়াৰ ইমান ডাঙৰ ডাঙৰ জুই জ্বলিলে কি হ'ল, তেওঁৰ ভূমিকা কি? 6 নং দফা আমি প্ৰতিবাদ কৰিলোঁ, আমাক উলিয়াই পঠিয়ালে সংসদৰ পৰা। 6 নং দফা কি হ'ল? কি কয়, তেওঁতো আচল এটা আছিলে। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ, প্ৰধানমন্ত্ৰীয়ে কিমান আশ্বাস দিলে, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজিলৈকে নহ'ল। গতিকে দুজন ছাত্ৰ নেতা বুলি মই নকওঁ, এটা হ'ল উদীয়মান নক্ষত্ৰ আৰু এটা হ'ল আনৰ পোহৰত জিলিকি থকা এটা উপগ্ৰহ। এই দুজনৰ মাজত ৰাইজে যদি সৰ্বানন্দ সোণোৱালক আকৌ জিকায়, তেতিয়াহ'লে তাৰ কোনো ব্যাখ্যা বিচাৰি পোৱা নাযায়। আৰু আমাৰ মানুহৰ তেওঁলোকে বিভাজন কৰিছে, কিন্তু সমাজত বিভাজন কৰি তেওঁলোকে বেয়া সিদ্ধান্ত কৰিছোঁ। নাগৰিক সমাজ আমি আৰু ৰুমত বহি বিবৃতি দিয়াতে সীমাবদ্ধ কৰি ৰাখিছিল নাই। আৰু ভাৰত জোড়ো অভিযান বুলি যোগেন্দ্ৰ যাদৱ আৰু দেশৰ প্ৰায় 200 সংগঠনৰ জন্ম হোৱা যি ভাৰত জোড়ো অভিযান, তাতো আমি অংশীদাৰ হৈ আছোঁ। আমি তাত সহযোগ কৰিছোঁ আৰু আমি ভাবিছোঁ যে বৰ সংকটকাল এইটো, গণতন্ত্ৰ, সংবিধান এইবিলাকৰ ওপৰত একেবাৰে ভয়ংকৰ আক্ৰমণ নামি আহিছে। যি চৰকাৰে কয় যে মাদাৰ অফ ডেমক্ৰেচি, এতিয়া মাতৃ তেওঁলোকে হত্যা কৰিলে। এটা বাক্যত ক'বলৈ গ'লে গণতন্ত্ৰ হত্যা কৰিলে, সংবিধানক হত্যা কৰিলে। গতিকে এইখন চৰকাৰে এনেকুৱা এটা মানে
ব্যৱস্থা লৈছে সকলো ক্ষেত্ৰতে যোৱা 24ত তেওঁলোক যেনে তেনে ঘূৰি আহিব ভাঙি চিঙি কিমান হাজাৰ হাজাৰ কোটি টকা লাগিবতো ওলাইছে ইলেক্ট্ৰিক বণ্ডত টকাৰ কথা খৰচ কৰি ডাঙৰ ডাঙৰ পুঁজিপতিসকলক তেওঁ 1 নম্বৰ 2 নম্বৰলৈ লৈ গৈছে আদানীক তেওঁ 1 নম্বৰ পোৱাই দিলে আৰু আমাৰ সম্পদবিলাক তেওঁ গতাই দিছে এইবোৰ কৰি তেওঁলোকে 24ত যেনে তেনে ক্ষমতাত বহি সংবিধান সলনি কৰি এটা গণতন্ত্ৰক সম্পূৰ্ণ কবৰ দিব খুজিছে মোদীয়ে আৰু সেইকাৰণে তেওঁলোকে উঠি পৰি লাগিছে আৰু এনে এটা পৰিস্থিতি মই ভাবোঁ যে নাগৰিকসকল কেতিয়াও বহি থাকিব নোৱাৰে বা বহি থকা উচিত নহয় ত আমি কি বুলি ক'ম এতিয়া সমাজৰ বিবেক বা সমাজত যিসকল চিন্তাশীল মানুহ আছে সেইবিলাককো আমি দেখিছোঁ যে তেওঁলোকৰ ভূমিকা সীমিত হৈ আহিছে বহুতে ভয় খাইছে বহুতে প্ৰলোভনত জালত ভৰি দিছে ইত্যাদি ইত্যাদি নানান কথাৰ কাৰণে সেইসকলৰ ভূমিকা সীমিত হৈ আহিছে ছাৰ মুখ্যমন্ত্ৰীয়ে 13খন আসন লাভ কৰিম বুলি কৈছে মই নাগৰিক সমাজৰ ভূমিকাটো যিহেতু সুধিছে গতিকে ভাৰত জোড়ো অভিযানৰ অসম শাখা আৰু নাগৰিক সমাজ আমি মিলি পেলাই অসমৰ বিভিন্ন ঠাইত এনেকৈ নাগৰিকসকলৰ লগত কথোপকথন কৰিছোঁ মত বিনিময় কৰিছোঁ আৰু মানুহক সজাগ আৰু সচেতন কৰিব খুজিছোঁ 24ৰ নিৰ্বাচনটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিমান বেছি দৰকাৰী আৰু চৰকাৰক সলনি কৰাটো কিমান ছাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 13খন আসনেই তেওঁলোকে বিজেপিয়ে লাভ কৰিব বুলি এই ক্ষেত্ৰত কি ক'ব ছাৰ তাত নতুনত্ব কি আছে বাৰু এইবোৰ তেওঁতো দিনেও এইবিলাক গাই থাকে এটা চাইক'লজিকেল হেৰি সৃষ্টি কৰে আৰু নহ'লে তেওঁলোকৰ EVMটো যিটো কৈ থাকে মানুহে সদায় EVMত তেওঁলোকে চাগে 13টা ফিক্স কৰি ৰাখিব খুজিছে কিন্তু যদি ৰাইজ সজাগ হয় সুপ্ৰিম কোৰ্টে যিটো ডাইৰেকশ্যন দিছে শেহতীয়াকৈ তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব গতিকে তেওঁলোকে 13খন পাব প্ৰচাৰ যন্ত্ৰ তেওঁলোকৰ হাতৰ মুঠি গতিকে তেওঁলোকে যি মন যায় তাকে কৰি থাকিব মই বৰং ইয়াত আজি কৈ গৈছোঁ যে তেওঁলোকে ইমান আসন নাপায় তেওঁলোক হাৰিব আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদীয়ে যদি নিকা নিৰ্বাচন হয় যদি সুস্থ নিৰ্বাচন হয় তেতিয়াহ'লে নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰিব নোৱাৰে ছাৰ দুজন প্ৰাক্তন ছাত্ৰ নেতাৰ মাজত নিৰ্বাচন